তামুলপুৰ জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী ৰাজ্য চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে তামুলপুৰ জিলা ছাত্ৰ সন্থাই আজি এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। তামুলপুৰ ৰাজচক্ৰ কাৰ্যালয়ৰ সমীপত আছুৱে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ প্ৰতিমূৰ্তি দাহ কৰি অসম চৰকাৰ হাই হাই, বিজেপি চৰকাৰ হাই হাই, ৰাজ্য চৰকাৰৰ এই সিদ্ধান্ত বাতিল কৰক, শিক্ষামন্ত্ৰীৰ কাম নাই আদি বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে তামুলপুৰৰ আকাশ বতাহ। অতি শীঘ্ৰে ৰাজ্য চৰকাৰৰ এই সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনায় ছাত্ৰ সংগঠনটোৱে। অন্যথা অনাগত দিনত সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ সংকাৰ প্ৰদান কৰে। চৰকাৰৰ এটা অযুক্তিকৰ অবিজ্ঞানসন্মত সিদ্ধান্ত আছিল ষষ্ঠ মানৰ পৰা গণিত বিজ্ঞানখন ইংৰাজী মাধ্যমত প্ৰকাশ কৰা, যাৰ ফলশ্ৰুতিত অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্ট সমস্যা হৈছে। শেহতীয়া আজি গুণোৎসৱ হৈ গৈছে, গুণোৎসৱত অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলে জীয়াতি ভুগিছে এই দুখন প্ৰশ্ন কাকতক লৈ। গণিত বিজ্ঞানৰ পাঠ্যপুথি ইংৰাজী মাধ্যমত প্ৰৱৰ্তন কৰি অসম চৰকাৰৰ কেবিনেটখনে অসমৰ ছাত্ৰ ছাত্ৰীক লৈ যি ধৰণৰ পৰীক্ষাগাৰত অসমৰ ছাত্ৰ ছাত্ৰীক ৰাখিলে, এইটো এটা ভুল সিদ্ধান্ত আছিল, এইটো এটা অবিজ্ঞানসন্মত সিদ্ধান্ত আছিল। আৰু এই অযুক্তিকৰ অবিজ্ঞানসন্মত সিদ্ধান্তটো প্ৰত্যাহাৰ কৰিবলৈ আজি আমি তামুলপুৰ জিলা ছাত্ৰ সন্থাই অসম চৰকাৰক দাবী জনাইছোঁ। যি সময়ত তেওঁলোকৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে, তেওঁলোকৰ গৃহমন্ত্ৰী অমিত শ্বাহে চিকিৎসা বিজ্ঞান মাতৃভাষাত পঢ়োৱাৰ কথা কৈছে, সেই সময়ত অসম চৰকাৰখনৰ এটা নাভূত নাশ্ৰুত সিদ্ধান্ত অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ গণিত বিজ্ঞানখন ইংৰাজী মাধ্যমত প্ৰকাশ কৰি অসমীয়া ছাত্ৰ ছাত্ৰীৰ জীৱন ধ্বংস কৰিছে। এই সিদ্ধান্ত শীঘ্ৰে প্ৰত্যাহাৰ হ'ব লাগিব, এই সিদ্ধান্ত বাতিল কৰিব লাগিব। আৰু এই তামুলপুৰৰ ৰাজপথৰ পৰা আমি এয়াই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আহ্বান জনাইছোঁ, তেওঁৰ যদি সামান্যতমো অসমৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতি দায়িত্ববোধ আছে, সামান্যতমো যদি অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ কথা ভাবে, তেতিয়াহ'লে এই সিদ্ধান্তটো অতি শীঘ্ৰে বাতিল কৰক, অন্যথা ইয়াতকৈও ভয়াৱহ আন্দোলন গঢ়ি তোলা হ'ব। তামুলপুৰৰ পৰা আনন্দ ৰামচিয়াৰীৰ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।